নিশা চামুগুৰিত নিৰ্বাচনী হিংসা কংগ্ৰেছৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ ভাঙি লণ্ডভণ্ড তিনিটাকৈ কাৰ্যালয় নিশা চামুগুৰিত সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা তিনিটাকৈ কংগ্ৰেছৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই চামুগুৰি সমষ্টিৰ চাইদৰীয়া গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় ভাঙিলে দুৰ্বৃত্তই ইয়াৰ লগতে গুণাবাৰী দলংপাৰাত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়সহ কেইবাটাও অস্থায়ী নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে দুৰ্বৃত্তৰ দলটোৱে উল্লেখ যে নিশা বিজেপিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই সভা কৰি যোৱাৰ পিছতেই সংঘটিত হোৱা এই কাণ্ডক লৈ শংকিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান যাতে সুস্থ গণতান্ত্ৰিক নিৰ্বাচনৰ ব্যৱস্থা কৰি দিয়ে ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে কংগ্ৰেছ কৰ্মীসকলে ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীক অৱগত কৰে স্থানীয় কংগ্ৰেছ কৰ্মীসকলে হেড কেন্দ্ৰ হয় কালি ৰাতি 12টালৈকে 12:30লৈকে আমি ইয়াত অফিচতে আছিল 12:30 পিছত যোৱাৰ পিছত আমি গৈ পেলাই শুই গলো ইয়াত আৰু কোনো মানুহ নাই ৰাতিপুৱা গম পালো আমাৰ কেন্দ্ৰটো ভাঙি পেলাইছে পিছত আৰু খবৰ ললো আৰু 2-3টা কেন্দ্ৰ ভাঙি পেলাইছে পিছত আমি আমাৰ এমপিক জনালো জনাৰ পিছত ছাৰে এছপি ছাৰক ফোন কৰিলে ফোন কৰি পেলাই জনাইছে যে পুলিচ আহিব আমি মানে আমাৰ কথা এটাই আমি ইয়াত কোনো হিন্দু মুছলিম বা জাত পাতৰ ৰাজনীতি বিচৰা নাই আমি এটা সুস্থ গণতন্ত্ৰ বিচাৰো আমাৰ যোনটো গণতন্ত্ৰ যোনটো আমাৰ অধিকাৰ আছে সেই অধিকাৰটো আমি বিচাৰো আমি জাত পাতৰ ৰাজনীতি বিচৰা নাই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম যাতে আমাক এটা কোৱালিটি ৰাজনীতি দিয়ে আমি হিন্দু মুছলিম মাৰপিট এইবিলাক আমি নিবিচাৰো আমি উঠি অহা যুৱক আমি এটা বস্তু বিচাৰো আমি যদি সমাজত ভাল মেছেজ দিব নোৱাৰো সমাজটো বেলেগ ফালে গতি কৰিব গতিকে এইটো নিৰ্বাচনী কাৰ্যালয় এইটো আমাৰ চাইডৰে এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিশা ভাঙিছে ৰাতি 12:30 ভাঙিছে এইটো নাজানো আমাৰ কালি ইয়াত দুৰ্বৃত্ত ভাঙিছে কালি ইয়াত এটা মিটিং হৈছে বিজেপিৰ আমাৰ আগতে বিজেপিৰ কেন্দ্ৰ আছে আমি মিটিং কৰিছো সিহঁতকো আমি সহায় কৰিছো মিটিং কৰিবলৈ আমিতো আৰু কেচকাল বিচৰা নাই সিহঁতে যেতিয়া মিটিং কৰিছে আমি পুৰা সমৰ্থন জনাইছো সিহঁতে আমাৰ ইয়াত আহি পেলাই মিটিং খুলিছে আমাৰ ইয়াৰ পৰা কোনো প্ৰব্লেম হোৱা নাই আমিও মিটিং কৰিছো সিহঁতে কোনো প্ৰব্লেম কৰা নাই কিন্তু কালি যেতিয়া আমাৰ মাননীয় বিধায়ক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া আহিছে যোৱাৰ পিছত আমি ৰাতি 12:30লৈকে ইয়াত আছো ভাল সব ঠিকে আছে ৰাতিপুৱা এইটো ইনচিডেণ্ট হৈ গ'ল আমি মাননীয় বিধায়ক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক শ্ৰদ্ধা কৰো আৰু তেওঁক আমি শ্ৰদ্ধা কৰো সিহঁতৰ কথা বতৰাবিলাক ভাল পাওঁ কিন্তু কালি যোনবিলাক মন্তব্য দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া ইয়াত কৰি গৈছে আমাৰ সন্দেহ হৈছে যে সেইটো মন্তব্যৰ পিছতে এনেকুৱা হৈছে আজি আমি ইয়াত কেন্দ্ৰ অপেনিং হৈছে আজি 15-20 দিনৰ ওপৰত হৈ গ'ল আজিলৈকে আমাৰ ইয়াত কোনো হিংসা হোৱা নাই উত্তেজিত মন্তব্য আমি মিডিয়াত চাইছো অলপ বিজেপি চৰকাৰ বিজেপিৰ ক্ষমতা সব বস্তু বিজেপিয়ে কৰিব এইবিলাক মন্তব্য আমি ছ'চিয়েল মিডিয়াৰ যোগেদি চাইছো কিন্তু কথা হ'ল আমি হিংসাটো বিচৰা নাই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক এটাই অনুৰোধ জনাম আমি যুৱ প্ৰজন্মক আমাক যাতে এটা কোৱালিটি ৰাজনীতি দিয়ে আমি হিংসা নিবিচাৰো ৰাতি 12:30লৈকে আমি ইয়াত বহি আছিলো আমাৰ অফিচত বহি পেলাই আমি ঘূৰি ঘৰত গলো কিন্তু ৰাতিপুৱা এজনে আমাক ফোন মাৰি জনাইছে যে আমাৰ যিটো হেড কেন্দ্ৰ এই চাইদৰীয়া জিপিৰ দলংপাৰাত অনুষ্ঠিত কৰিছিলো আমি যিখন পাতিছিলো কেন্দ্ৰটো এই কেন্দ্ৰ কোনোবাই দুৰ্বৃত্তই ৰাতি ভাঙি পেলাইছে বা যিবিলাক আমাৰ ইয়াত পোষ্টাৰ আছিল যিবিলাক নেতাৰ সিহঁতে ধাৰ কিবা অস্ত্ৰ দি মাজত কাটি দিছে আৰু কেন্দ্ৰ দলিয়াই পেলাই দিছে আমি ভাবো আমি অসমৰ মুখ্যমন্ত্ৰীক এইটো জনাও যাতে আমাক কোৱালিটি ৰাজনীতি মেইনটেইন কৰিব দিয়ে আমি অসমত আছো আমি সকলোৱে অসমীয়া যাতে ইয়াত কোনো জাত পাতৰ ৰাজনীতি নহয় আৰু যিটো গণতন্ত্ৰৰ অধিকাৰ সেই অধিকাৰখিনি আমাৰ পাব লাগে কেইটা কাৰ্যালয় ভাঙিছে আমি এতিয়ালৈকে শুনা পাইছো যে 3-4টা কাৰ্যালয় ভাঙিছে কিন্তু আমি গোটেইখিনি দেখা নাই আমাৰ ইয়াত অফিচত আহি পেলাই আমি শুনা পাইছো যে 3-4টা কেন্দ্ৰ ভাঙিছে আমি ৰাতি 12টালৈকে ইয়াত আছিলো তেতিয়া ঠিকেই আছিল
কিন্তু এতিয়া আহি ৰাতিপুৱা গম পালো এইখিনি কথা। আপোনালোকে কিবা সন্দেহ হয় কোনে কৰিছে? আমি ভাবো যে কালি যিবিলাক ইয়াত মন্তব্য হৈছিল, মানে আমাৰ যিবিলাক মানুহ আছে, কিছুমান মানুহ আমাৰ উত্তেজিত মানুহ, কিন্তু সিহঁতক যদি আমাৰ লিডাৰৰ তৰফৰ পৰা কিবা কোৱা যায়, সিহঁতে এটা কৰিবলৈ সক্ষম হৈ যায়, যে সিহঁতৰ সাহস হৈ যায় যে আমাক একো কৰিব নোৱাৰে, আমি এতিয়া বিজেপি কৰ্মী। কিন্তু আমি কোৱা নাই যে অমুকে কৰিছে তুমুকে কৰিছে, আমি দেখাই নাই। কিন্তু আমি ভাবো যে আমাৰ যিটো প্ৰশাসন আছে, আমাৰ প্ৰশাসনে যাতে এইটো মানে আমাক উলিয়াই দিয়াৰ চেষ্টা কৰে যে কোন কোন দুৰ্বৃত্তই এই কামটো কৰিছে, কাৰণ আমি কোৱালিটি ৰাজনীতি কৰিব বিচাৰো। আপোনালোকে থানাত জাননী দিছে? আমি এতিয়ালৈকে থানাত ইয়াত ৰূপহী থানাত বোলে জাননী দিছে, এজাহাৰ দিয়া হোৱা নাই। কিন্তু মই এইখিনি গম নাপাওঁ, মই ঘৰৰ পৰা এতিয়া আহিছো। মই চাইদুৰিয়া জিপিৰ মডেল ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে মই কৈছো, কিন্তু ঘটনা হ'ল আমাৰ এইখিনি তদন্ত লাগে। এইটো আপোনালোকৰ কোন দলৰ কাৰ্যালয় আছিলে? এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ, আপোনালোকৰ কংগ্ৰেছৰ সমৰ্থক? আমি কংগ্ৰেছৰ সমৰ্থক। কিন্তু কথা হ'ল আমি একো জনা নাই কোনে কৰিছে, কিন্তু আমি এজনক দোষাৰোপ কৰিব নোৱাৰো কোনে কৰিছে। সেইটো আমি প্ৰশাসনক কৈ আছো উচিত তদন্ত লাগে। যাতে উচিত তদন্ত কৰি যাতে এইবিলাক ৰাজনীতি কৰিব নালাগে, মানুহৰ মাজত ভেদভাৱ সৃষ্টি কৰিব নালাগে। কোনে ক'ত ভোট দিব এইটো নিজৰ অধিকাৰ। ৰূপহী হাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।